তো হাই গাইজ, আজি ভিডিঅ'টো চিৰিয়াছলিকৈ ল'ব দেই। ফটুৱা নহয়, জমনি নহয়, একো নহয়। আৰু অকণমান ভালকৈ ভাবিব কথাটো। বেংগলোৰত যিটো ঘটনা ঘটিছে এইকেইদিনতে, তো বহুত এটা বেয়া লগা ঘটনা। 4জনকৈ ল'ৰা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, আমাৰ অসমৰ বুকুৰ পৰা নাইকিয়া হ'ল। বহুত এটা ডাঙৰ কথা। আৰু বছৰত 2-3বাৰমান এইটো ঘটনা ঘটি আছে, 2-3বাৰ হৈয়ে আছে। ইয়াৰ আগত এটা হৈ গৈছে। আৰু অসম চৰকাৰৰ ওচৰত এটা অনুৰোধ, ভালকৈ সোধ-পোছ কৰক। আপুনি নিজে যাই পিনে ভালকৈ আহি পিনে সোধ-পোছ কৰক। আমিও বেংগলোৰত আছোঁ, আমাৰো কেতিয়াবা কি হৈ যাব কোনে জানে। কাৰ কপালত কি লিখা আছে কোনো নাজানে। সেইকাৰণে অসম চৰকাৰৰ ওচৰত এটা অনুৰোধ যে ভালকৈ আপুনি সোধ-পোছ কৰি পিনে চাওক। আৰু এনেকুৱা হ'ব নোৱাৰে কেতিয়াও। বাহিৰৰ চাইডৰ পৰা তলা মৰা হৈ আছে, চাব এবাৰ ভাবি চাব। ল'ৰা 4জনকৈ ঢুকাইছে, বাহিৰৰ চাইডৰ পৰা তলা মৰা হৈ আছে। এজন ঢুকালে বুলি ক'লে গম পালোঁ বা কিবা এটা হ'লে বুলি পিনে ভাবি ল'লোঁ হয়। কিন্তু 4জনকৈ ল'ৰা ঘপককৈ তেনেকৈ হ'ব, কেতিয়াও এইটো হ'ব নোৱাৰে। আৰু কেতিয়াও সম্ভৱেই নহয় এইটো কথাটো। 4জনকৈ ল'ৰা যে এনেকৈ ঘপককৈ হ'ব বুলি পিনে কেতিয়াও কোনোৱে ভাবিব নোৱাৰিব। আৰু এইটো হ'বও নোৱাৰে কেতিয়াও। এইটো বোলে নিজে ঢুকাইছে বুলি ক'বলৈ নোৱাৰিব, কাৰণ ডাইৰেক্ট মাৰ্ডাৰ হ'ব এইটো। ভাবি চাব, এজন ল'ৰাৰ মুখেদি ফেন ওলাই আছে আৰু 3জনে এইটো ছাইডত এটা চুকত আৰু এজনে এটা চুকত পৰি আছে। এটা বহুত ডাঙৰ কথা। ভাবি চাব, মই প্ৰথম ভিডিঅ'টো চাওঁতে মানে ভাবিছিলোঁ কি হৈ আছে, এনেই পৰি আছে নেকি, নিচা লাগি মানে শুই আছে চাগে। কিন্তু ভালকৈ চাওঁতেহে গম পাইছোঁ যে ল'ৰাকেইজন ঢুকাই আছে। বহুত এটা ডাঙৰ কথা। আৰু মই যোৱাকালি ডিউটি যোৱাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। আজি ছানডে' হয়, যোৱাকালি শনিবাৰ আছিলে, আজি ছানডে' হয়। ছানডে' দিনাখন মই ভিডিঅ' বনাইছোঁ। বহুত বেয়া লগা এটা কথা। আৰু কেতিয়াও হ'ব নলগা কাম এইবিলাক। আমি বাহিৰত আছোঁ, আমাৰ কেতিয়া কি হৈ যায় ভগৱানে নকওক। আমাৰ কেতিয়া কি হ'ব আমি নাজানো। সেইকাৰণে অসম চৰকাৰৰ ওচৰত এটা অনুৰোধ যে ভালকৈ আপুনি সোধ-পোছ কৰক। আজিকালি মানুহবিলাক বহুত বেছি বেয়া হৈছে, নিজৰ মানুহবিলাকে বহুত বেছি শত্ৰুতা হৈছে। কাৰণ কাকো কোনোৱে আজিকালি মানুহে কিবা নকৰে, কেয়াৰ নকৰে, খাতি নকৰে। তই কোন মই কোন এইবিলাক মানে মই তোৰ থাকি ডাঙৰ হ'ব বিচাৰোঁ, এইটোৱে আজিকালি মানুহবিলাক। মানে কাৰো তলত কোনো নাথাকে আজিকালি মানুহবিলাক তেনেকুৱা। সেইকাৰণে অসম চৰকাৰক কৈছোঁ, ভালকৈ আপুনি সোধ-পোছ নিজে আহি পিনে সোধ-পোছ কৰক। অকণমান চিৰিয়াছলিকৈ ল'ব মেটাৰবিলাক। কাৰণ বহুত এটা ডাঙৰ কথা। এজন ঘৰৰ পৰা কাৰোবাৰ পৰিয়ালৰ পৰা এজন ব্যক্তি নাইকিয়া হ'লেহে গম পোৱা যায় যে সেই পৰিয়ালটোৰ মাজত কিমান দুখ কষ্টত থাকিবলগীয়া হয়, সেই পৰিয়ালটো কিমান দুখত থাকে। তাক নিজৰ ঘৰৰ পৰা নগ'লে মানে কিনো গম নাপায়। 4জনকৈ ল'ৰা পৰিয়ালৰ কিমান দুখ কষ্টত আছে এতিয়া কোনো নাজানে। সেইকাৰণে কওঁ, ভালকৈ সোধ-পোছ ল'ব মামা। আপুনি নিজে আহি পিনে সোধ-পোছ কৰিব। কাৰণ যিটো হ'ব নলগা ঘটনা সেইটো হৈ গৈছে। বহুত বেয়া লগা কথা। আৰু সোনকালে ন্যায়বিলাক দিয়ক। বহুত এটা বেয়া লাগে, কাৰণ আমি বাহিৰত আছোঁ, আমাৰ কেতিয়া কি হৈ যাব আমি নাজানো। মানুহে কাৰ কাৰণে কিমান শত্ৰু এইটো কোনো ক'ব নোৱাৰে। কাৰণ আমি কাম কৰোঁ, এতিয়া হ'ল কোম্পানী। কেতিয়া কাৰ জীৱনত কেতিয়া কি হৈ যায় কোনো নাজানে। সেইকাৰণে কওঁ, আপুনি নিজে আহি পিনে ভালকৈ সোধ-পোছ কৰি পিনে নিজে অকণমান ভালকৈ সোধ-পোছ কৰি পিনে চাওক। কাৰণ আজিকালি মানুহবিলাক কোনো ভাল নহয়, কোনো কাকো মানে কেয়াৰ নকৰে, খাতি নকৰে। ভাবি চাব, যোনে ক'ৰবাত যদি আমি বাহিৰৰ জেগাত আছোঁ, ক'ৰবাত যদি আমি মৰিও থাকোঁ, আমাক কোনো চাবলৈ নাহে। এনেকুৱা চিষ্টেমৰ মানুহ আছে মানে ইয়াত। আমি যদি ৰাস্তাত পৰি থাকোঁ, আমাক চাবলৈও নাহে, কোনো একো কৰিবলৈও নাহে। মানে মানৱতা বোলা বস্তুটো আজিকালি মানুহৰ মাজত নাই। আৰু কোনো ভাবিও নাচায়, একেই যোনে যি হৈ আছে হৈ থাকক। নিজৰ কামত মতলব ৰাখে আজিকালি মানুহে, নিজৰ কামত মতলব ৰাখে। কোনোবাই যদি পৰি মৰিও থাকে, কাকো কোনো নাচায়, কোনো একো কৰিবও নাযায়। মানে বহুত বেয়া লাগে। বাহিৰত কাম কৰিবলৈ আহোঁ, বহুত বাধ্যত আহোঁ। ঘৰ এৰি পিনে, মা দেউতাৰ মৰম চেনেহ এৰি পিনে বহুত বাধ্যত কামত আহিবলগীয়া হয়। নহ'লেতো আমিও নাহোঁ। বেয়া লাগে। সেইটোৱে কথাটো। ভালকৈ সোধ-পোছ ল'ব মামা। আপুনি নিজে আহি পিনে ভালকৈ সোধ-পোছ কৰি পিনে চাব। যদি ভুল আছে চবকে শাস্তি দিব, যদি ভুল নাই কাৰো ভালকৈ সোধ-পোছ কৰি ল'ব। যদি ভুল থাকে, ভুল কেনেকুৱা চিষ্টেমৰ মাৰ্ডাৰ হয় এইটো পূৰা একদম একচুৱেলি মাৰ্ডাৰ হয়। কাৰণ 4জনকৈ মানুহ ঘপককৈ তেনেকৈ ঢুকাব নোৱাৰে। এজন হ'লে বুলি ক'লে আমি মানি ল'লোঁ হয়, কাৰণ 4জনকৈ ল'ৰা ঘপককৈ তেনেকৈ ঢুকাইছে, এইটো কেতিয়াও হ'ব নোৱাৰে। আমাৰ অসমৰ প্ৰায়ভাগ অসম ছাইডৰ সেইপানৰ ল'ৰাবিলাকে যিমান দূৰত কাম কৰা মানুহ আছে, চব অসমৰ ছাইডৰ পৰা অহা মানুহে আছে। বেলেগ ছাইডৰ পৰা অহা মানুহ নাপাব আপোনালোকে। কাৰণ মানুহে ভাবে অসমখন বহুত দুখীয়া নেকি, কিন্তু তেনেকুৱা চিষ্টেমৰ কথা নহয়। আমি নিজৰ কেৰিয়াৰটো ভালকৈ কৰিবলৈ কাৰণে টকা কেইটামান ঘটিব লাগে। এতিয়াই টকা কেইটামান ঘটি পিনে পিছলৈ যাতে ঘৰখন ভালকৈ, নিজৰ ঘৰখন আমি নিজে টকা ঘটি পিনে বনাব বিচাৰোঁ। আৰু সৰুতে পঢ়া শুনা কৰিব নোৱাৰা মেইন কাৰণটো হ'ল এটা বেয়া ধান্দা বোলে তেনেকুৱা বোলে বেয়া ধান্দাত নহয়। পঢ়া শুনা এৰা মেইন প্ৰব্লেমটো হ'ল ঘৰৰ এটা পৰিস্থিতি থাকে, ঘৰৰ এটা প্ৰব্লেম থাকে, চবৰে এটা প্ৰব্লেম থাকে দিয়ক। এনেকুৱা চিষ্টেমৰ কথা। এনেকুৱা চিষ্টেমতে আমি স্কুল এৰিবলগীয়া হয়। আৰু চবৰে জীৱন একেই নহয়, এইটোৱে মেইন কথাটো। মামা আপুনি চাব, ভালকৈ চাই পিনে
ন্যায়টো দিয়ক। 4জনকৈ ল'ৰা আমাৰ অসমৰ পৰা নাইকিয়া হৈছে। বেয়া লাগে এইটো, কাৰণ বাহিৰত কাম কৰিবলৈ অহা ল'ৰাই প্ৰায়ভাগ বাহিৰত কাম কৰিবলৈ অহা ল'ৰা ছোৱালীৰ মাজতে এনেকুৱা হৈ আছে। ইয়াৰ আগতো যিটো দেখিছিলোঁ উৰিষ্যাৰ ল'ৰা, সেইজনক কাটিছে, কিবা কৰিছে, বাহিৰৰ ল'ৰাই কাটিছে। এইটো কেছটো কেনেকুৱা ছিষ্টেমত হৈছে মই গম পোৱা নাই ভালকৈ। তো ঔষধটো খুৱাইছে, পূৰা পাক্কা গেৰাণ্টি এইটো ঔষধ খুৱাইছে, আৰু চবকে সোধক ঔষধ খুৱাইছে, এইটো একদম পূৰা ক্লিয়াৰলি কথা। কাৰণ বাহিৰৰ চাইডৰ পৰা তলা মৰা হৈ আছে, আৰু সিহঁতে ওলাব নোৱাৰক বুলি পিনে, কিবা কৰিব নোৱাৰক বুলি পিনে বাহিৰৰ চাইডৰ পৰা চাগে কোনোবা তালা মাৰি থৈছে, কোনোবা মানে যোনে সেইটো কাম কৰিছে তালা মাৰি পিনে থৈ দিছে চাগে। মই প্ৰথম দেখোঁতে ভাবিছিলোঁ ভাত চাত নোখোৱাকৈ চাগে এনেকৈ তলা মাৰি থোৱাৰ কাৰণে ভাত চাত নোখোৱাকৈ চাগে থাকিলে, কিন্তু মোৰ মাইণ্ডটো কমজুৰি আছিলে চাগে। কাৰণ 4জনকৈ ল'ৰা ভাত চাত নাখালেও সিহঁতে দৰজাখন ভাঙি হ'লেও ওলাব পাৰিব, দিমাগ আছে সিহঁতৰ। কিন্তু এইটো নহয়, ঔষধ খুৱাইছে পূৰা ফুল গেৰাণ্টি। এজনেতো শুই থকা পাতে থাকিল, আৰু দুজন মানে এনেকৈ মানে দেখিলে বেয়া লাগে। মেইন কথাটো এইটো, দেখিলে বহুত বেছি বেয়া লাগে। তো মামা আপুনি ভালকৈ চোৱা চিতা কৰিব, কাৰণ নেপায় যিটো হ'ব নোৱাৰে কেতিয়াও, এনেকুৱা হৈছে। আপুনি চাব ভালকৈ, চাই পিনি চবকে সুধি মেলি পিনে আপুনি নিজে চাব। আৰু বাৰে বাৰে হৈ আছে এইটো, আমাৰ অসমৰ ল'ৰা মাজতে হৈ আছে, আমাৰ অসমৰ মানুহৰ ওপৰতে এইটো হৈ আছে। বহুত জেগাত আছে, গোটেই তামিলনাডু, বেংগলোৰ, কেৰেলা, মুম্বাই, য'তে যায় আপুনি অসমৰ মানুহ বহুত দেখা পাব। কাৰণ আমাৰ অসমৰ মানুহৰ ওপৰতে কোনোবাই শত্ৰু ৰাখিছে, কিবা কৰিছে, এইটো নাজানো। ভালকৈ চোৱা চিন্তা কৰিব, আমিও কাম কৰি আছোঁ। তেখেতলোকে য'তে আছে, তেখেতলোকৰ আত্মাই যাতে চিৰ শান্তি পায়, এইটোৱে আশা কৰোঁ। বেয়া লাগে, আমিও কামত আছোঁ।